Hello students, welcome to a new video. Today we are going to read a poem from your textbook, and it is a poem by Robin Klein, and the name of the poem is Amanda. So আজি আমি তোমালোকৰ textbookৰ এটা poem পঢ়িম আৰু poemটোৰ নাম হৈছে Amanda আৰু এই poemটোৰ লিখিছে Robin Klein. So it is a beautiful poem about a girl, and her name is Amanda, and Amanda is a school going girl and she is in her teenage. এই poemটোত Amanda নামৰ এজনী ছোৱালীৰ বিষয়ে কোৱা হৈছে আৰু Amanda এজনী স্কুললৈ গৈ থকা ছোৱালী হয়। তাই আচলতে এজনী টিনেজাৰ হয়। তাই ধৰি লোৱা 12 পৰা 13 বছৰৰ ভিতৰৰ এজনী ছোৱালীৰ বিষয়ে ইয়াত কোৱা হৈছে আৰু এই পয়েমটোত আচলতে তোমালোকে নিজকে দেখা পাবা এজ Amanda। তোমালোকে নিজকে ইমাজিন কৰিব পাৰিবা Amanda হিচাপে, কাৰণ ইয়াত Amanda যিখিনি কথা কোৱা হৈছে বা ইয়াত পয়েমটোত যিখিনি কথা কোৱা হৈছে সেই কথাখিনি আমাৰ লগত, বিশেষকৈ আমি যেতিয়া টিনেজত থাকোঁ, আমাৰ যেতিয়া আমি 12 পৰা 13 বছৰ বয়সত তেনেকুৱা এটা আমাৰ পিৰিয়ডত আমি থাকোঁ। সো এই কথাখিনি আমি সদায় ফেচ কৰোঁ বা তোমালোকে ফেচ কৰি আহিছা। সো এই পয়েমটো এটা যথেষ্ট ধুনীয়া পয়েম। সো নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। In the very first stanza, the poet says, "Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda." So ইয়াত তোমালোকে দেখিছা যে Amanda কিছুমান কথা কোৱা হৈছে, Amanda কিছুমান ইনষ্ট্ৰাকশন দিয়া হৈছে। সো ইয়াত কোনে এই কথাখিনি Amanda কৈ আছে সেই কথাটো ইয়াত ক্লিয়াৰলি আমাক মেনশ্যন কৰা নাই, কিন্তু ইয়াত যিখিনি কথা কৈছে আমি সেই কথাখিনিৰ পৰা অনুমান কৰিব পাৰোঁ যে Amanda এই কথাখিনি তেওঁৰ পেৰেণ্টছে কৈ আছে, মেবি তেওঁৰ মাকে কৈ আছে। সো দ্য স্পিকাৰ অফ দিছ পয়েম may be Amanda's parents or maybe her mother। তেওঁৰ মাকো হ'ব পাৰে বা তেওঁৰ পেৰেণ্টছ। আমি পাৰ্টিকুলাৰলি আমি এইটো ভাবি ল'ব পাৰোঁ যে এইখিনি ইনষ্ট্ৰাকশ্যন তাইক মাকে দি আছে, কাৰণ সাধাৰণতে আমাক বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যনবিলাক আমাক বেছিকৈ আমাৰ মাহঁতে দিয়ে। সো ইয়াত আমি Amandaক কথাখিনি কৈ থকা স্পিকাৰজন Amandaৰ মাক বুলি ধৰিব পাৰোঁ। সো ইয়াত প্ৰথমতে Amanda কি কৰিছে, ইনষ্ট্ৰাকশ্যন দিছে। মাকে তেওঁক কৈছে যে Amanda, don't bite your nails. So Amanda has a very bad habit of biting her nails. So all of you know that biting nails is a very bad manner. নখ কামুৰি থকাটো এটা বহুত বেয়া কথা, because it can cause so many disease. ই আমাক কি কৰিব পাৰে, বিভিন্ন ধৰণৰ বেমাৰ আমাৰ আনিব পাৰে। সো নেইলছ কামুৰি থকাটো এটা বেয়া কথা, আৰু Amandaৰ সেই বেড হেবিটটো আছে যাৰ বাবে তাইক প্ৰথমতে মাকে মানা কৰিছে যে Amanda, don't bite your nails. Amanda, তুমি তোমাৰ নখবিলাক নাকামুৰিবা। Don't hunch your shoulders, Amanda. So hunch means bend or raise. যেতিয়া আমাৰ shoulders-বিলাক আমি বেণ্ড কৰি থাকোঁ বা ৰেইজ কৰি থাকোঁ তাক কোৱা হয় হাঞ্চ কৰা বুলি। আৰু এনেধৰণে আমাৰ shoulders বেণ্ড কৰি বা কোজা হৈ বুলি আমি যিটো কওঁ, কোজা হৈ বহাটো আমাৰ কাৰণে বেয়া। সো ইট ইজ আ বেড মেনাৰ। এইটো আমাৰ প'চাৰ প্ৰব্লেম হ'ব পাৰে, আমাৰ বিভিন্ন ধৰণৰ আমাৰ বেক পেইন হ'ব পাৰে। সো এইটো আমাৰ কাৰণে বহুত বেয়া এটা অভ্যাস, আৰু এই অভ্যাসটো Amandaৰ আছে। সো Amanda has also a bad habit of bending her shoulders। আৰু সেইবাবে মাকে তাইক কৈছে যে Amanda, তোমাৰ বাহু দুটা বা shoulders বেণ্ড কৰি নাথাকিবা, shoulders-বিলাক বেণ্ড কৰি থাকিব হাক দিছে, মানে তাইক কোজা হৈ থাকিবলৈ মাকে মানা কৰিছে। Stop that slouching and sit up straight, Amanda। আকৌ মাকে কৈছে slouching means sitting in a lazy way। খুব লেজিলি যেতিয়া আমি বহো নবহুকে খুব এলেহুৱাকৈ যেতিয়া আমি বহো তাক কয় slouching বুলি।
So মাকে আকৌ কৈছে যে stop that slouching, এনেকে লেজিলি বহাটো বা লেজিলি বিহেভ কৰাটো বন্ধ কৰা, and sit up straight, আৰু ষ্ট্ৰেইটকৈ বহা আমাণ্ডা। মানে মাকে তাইক এইখিনি ইনষ্ট্ৰাকশ্যন দিছে। আচলতে মাকে তাইক কিছুমান গুড হেবিটছ মানে তাই কাল্টিভেট কৰাটো মাকে বিচাৰিছে, সেইবাবে মাকে এইখিনি ইনষ্ট্ৰাকশ্যন দিছে যে don't bite your nails, don't hunch your shoulders, stop slouching and sit up straight, মানে নখ নাকামুৰিবা, কোজা হৈ নাথাকিবা বা shoulders bend নকৰিবা, লেজিলি বহিবলৈ বন্ধ কৰা আৰু ষ্ট্ৰেইটকৈ বহা। চ' এইখিনি কি কৰিছে আমাণ্ডাক মাকে ইনষ্ট্ৰাকশ্যন দিছে, মাকে এইখিনি তাইক মানে কৰিবলৈ মানা কৰিছে। So now let's see the second stanza. There is a languid emerald sea, where the sole inhabitant is me, a mermaid drifting blissfully. So ইয়াত তোমালোকে দেখিছা এই stanzaটো উইদিন ব্ৰেকেট দিছে, এটা ব্ৰেকেটৰ ভিতৰত দিছে। So ইয়াত এই কথাখিনি এইবাবে ব্ৰেকেটৰ ভিতৰত দিছে কাৰণ এইখিনি হৈছে আমাণ্ডাৰ থটছ। এমেণ্ডাক মাকে যেতিয়া বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যনবিলাক দিছে, সেই ইনষ্ট্ৰাকশ্যনবিলাক শুনাৰ পাছত এমেণ্ডাই কি ভাবিছে বা তাই কি বুলি নিজকে ইমেজিন কৰিছে, সেই কথাখিনি তাৰ মনৰ ভিতৰত চলি থকা কথাখিনি যিহেতু ইয়াত কোৱা হৈছে, গতিকে এইখিনি কি কৰিছে আমাক উইদিন ব্ৰেকেট দিয়া হৈছে। চ' এতিয়া মাকে দিয়া ইনষ্ট্ৰাকশ্যনখিনিৰ এগেইনষ্টত এমেণ্ডাই কিবা কিবি চিন্তা কৰিছে বা তাই কিবা কিবি কল্পনা কৰিছে। চ' কেনেধৰণে তাই এতিয়া কল্পনা কৰিছে, তাই কল্পনা কৰিছে there is a languid emerald sea, তোমালোকে কাষত ছবিখনত দেখিছা এখন সাগৰৰ ছবি আৰু সাগৰখন গ্ৰীণ কালাৰৰ হৈ আছে। চ' ইট ইজ কল্ড ইমাৰেল্ড। ইমাৰেল্ড মানে ইয়াত গ্ৰীণ কালাৰটো বুজাইছে আৰু লেংগুইড মিনছ ৰিলেক্সড। আমাণ্ডাই ভাবিছে, আমাণ্ডাই উইচ কৰিছে যে এখন কি আছে খুব শান্ত, এখন ৰিলেক্স সেউজীয়া কি আছে সাগৰ আছে, where the sole inhabitant is me, য'ত একমাত্ৰ বাসিন্দা এমেণ্ডা, য'ত নিজকে কি কৰিছে এমেণ্ডাই একমাত্ৰ বাসিন্দা বুলি নিজকে কল্পনা কৰিছে। ইনহেবিটেণ্ট মিনছ ৰেচিডেণ্ট। A mermaid drifting blissfully, drifting means moving slowly and blissfully means merrily, আনন্দত। আৰু তাই নিজকে কি বুলি কল্পনা কৰিছে এজ এ মাৰ্মেইড, এজনী মাৰ্মেইড হিচাপে কল্পনা কৰিছে। মাৰ্মেইড মানে তোমালোকে জানা, মাৰ্মেইড মানে হৈছে জলপৰী, যাক আমি অসমীয়াত জলপৰী বুলি কওঁ। চ' কাষত ইউ কেন চি ইন দিছ পিকচাৰ mermaid is an imaginary creature and which has the body of half like human and half like fish. মাৰ্মেইডটো এটা ইমেজিনেৰী ক্ৰিয়েচাৰ হয়। মাৰ্মেইড বুলি আচলতে সঁচাকৈ একো বস্তু নাই, এইটো এটা কাল্পনিক প্ৰাণী হয় যাৰ আধা শৰীৰ মাছৰ হয় আৰু আধা শৰীৰ মানুহৰ হয়। চ' ইয়াত কি কৰিছে Amanda thinks herself as Amanda imagines herself as a mermaid who lives in the emerald sea in a peaceful environment, and she is the only inhabitant of that sea. তাই নিজকে একমাত্ৰ বাসিন্দা বুলি, সেই সাগৰখনৰ একমাত্ৰ বাসিন্দা বুলি কল্পনা কৰিছে, য'ত তাই ড্ৰিফটিং কৰিছে ব্লিছফুলি। ব্লিছফুলি মিনছ মেৰিলি, হেপিলি, খুব আনন্দত তাই কি কৰিছে সেই সাগৰখনত মুভিং কৰি আছে, সাগৰৰ ঢৌৰ লগত তাই নিজকে কি কৰিছে মুভ কৰি আছে। চ' আচলতে কি কৰিছে এমেণ্ডাই সেই ইনষ্ট্ৰাকশ্যনবিলাক শুনি শুনি ইমানেই বেছি ফেড আপ হৈ গৈছে, ইমানেই বেছি ইৰিটেট হৈ গৈছে যে তাই নিজকে অকলশৰে কল্পনা কৰিছে তাই এজনী মাৰ্মেড হৈ থাকিবলৈকে ভাল পাব অকলশৰে সাগৰৰ তলত, য'ত তাই অলপমান ফ্ৰীডম, অলপমান পিচ তাই এনজয় কৰিব পাৰিব। So now let's move on the third stanza. Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. So এইখিনি আকৌ মাকে আমাণ্ডাক সুধিছে, Did you finish your homework, Amanda? Amanda's mother asked her if she had finished her homework. মাকে সুধিছে যে আমাণ্ডা তুমি তোমাৰ হোমৱৰ্ক ফিনিছ কৰিলানে? Did you tidy your room, Amanda? Her mother again asked her if she had tidied her room. আমাণ্ডাই তাইৰ ৰুমটো চিজিল কৰিলে নে নাই, টাইডি কৰিলে নে নাই, সেইটো আকৌ মাকে সুধিছে।
I thought I told you to clean your shoes, Amanda. So here her mother reminds her that she had told Amanda to clean her shoes. এমেণ্ডাক মাকে মনত পেলাই দিছে যে তাই কি কৰিবলৈ আছে, তাইৰ নিজৰ শ্বুজ মানে নিজৰ জোতাযোৰ ক্লিন কৰিবলৈ আছে। চ' এইখিনিত মাকে তাইক কিছুমান মাকে এইটো বিচাৰিছে যাতে এমাণ্ডাই তাইৰ নিজৰ কামখিনি নিজেই কৰক, তাইৰ হোমৱৰ্কখিনি ফিনিছ কৰক, তাইৰ ৰুমটো তাই নিজেই নিট এণ্ড ক্লিন কৰি ৰাখক, টাইডি কৰি ৰাখক, লগতে তাইৰ শ্বুজ নিজে চাফা কৰক। চ' সৰু সৰু যিবিলাক কাম সেই কামবিলাক এমাণ্ডাই যাতে নিজেই কৰে সেই কথাটো মাকে আচলতে বিচাৰিছে। চ' যিখিনি আমি যেতিয়া এইটো এজত আছিলোঁ আমাকো বিচাৰিছিলে যে আমি আমাৰ হোমৱৰ্ক কমপ্লিট কৰোঁ, আমাৰ ৰুমটো চিজিল কৰি ৰাখোঁ বা আমাৰ শ্বুজ আমি নিজে চাফা কৰোঁ। চ' এইখিনি এমাণ্ডাৰ মাকেও বিচাৰিছে। Again in the fourth stanza, these are the thoughts of Amanda. Fourth stanza to Amandaৰ thoughts বিলাকে দিছে। Amanda এতিয়া মাকে কোৱা মাকে দিয়া ইনষ্ট্ৰাকশ্যনখিনি এগেইনষ্টত এমেণ্ডাই এইবাৰ নিজকে কি বুলি ইমেজিন কৰিছে। প্ৰথমতে তাই নিজকে মাৰ্মেড বুলি ইমেজিন কৰিলে। চ' এতিয়া তাই নিজকে কি বুলি ইমেজিন কৰিছে। নাও লেটছ সি ইন দিছ stanza. I am an orphan roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. So now Amanda imagines her as an orphan. এবাৰ এমাণ্ডাই নিজকে অৰ্ফেন হিচাপে ইমেজিন কৰিছে, অৰ্ফেন বুলি কল্পনা কৰিছে। ডু ইউ ন' হু ইজ অৰ্ফেন? অৰ্ফেন মানে কি তোমালোকে জানানে? অৰ্ফেন মানে হৈছে যাৰ সেইবিলাক ল'ৰা ছোৱালী যাৰ মাক আৰু দেউতাক দুইজনে নাথাকে। চ' পেৰেণ্টছ যিবিলাকৰ নাথাকে সেইবিলাকক কোৱা হয় অৰ্ফেন বুলি। চ' এতিয়া এমাণ্ডাই কি কৰিছে, কল্পনা কৰিছে যে তাই এজনী অৰ্ফেন হয়। আই এম এন অৰ্ফেন ৰোমিং দ্য ষ্ট্ৰীট। ৰোমিং মিনছ মুভিং হিয়াৰ এণ্ড দেয়াৰ পাৰ্পাছলেছলি। কোনো উদ্দেশ্য নোহোৱাকৈ ঘূৰি ফুৰাটোক ৰোমিং বুলি কয়, মানে অসমীয়াত অনাই বনাই ঘূৰি ফুৰা। তাই নিজকে অৰ্ফেন বা অনাথ বুলি কল্পনা কৰিছে যিয়ে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছে। I pattern soft dust with my hushed bare feet. Hushed means silent. আৰু তাই এজ এন অৰ্ফেন তাই কি কৰিছে, ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছে আৰু লগতে তাই খালী ভৰিৰে খুব চাইলেণ্টলি কোনো শব্দ নোহোৱাকৈ ছফ্ট ডাষ্ট মানে কোমল বালিবিলাকত পেটাৰ্ণ বনাইছে, কিছুমান ডিজাইনছ বনাইছে। তাৰমানে আমি কি হয়, তাই কি কৰিছে, তাই অৰ্ফেন বুলি নিজকে ইমেজিন কৰিছে যিয়ে ৰাস্তাত অনাই বনাই ঘূৰি ফুৰিছে, যাক মানে বাধা দিবলৈ কোনোৱে নাই আচলতে। আৰু তাই খালী ভৰিৰে কি কৰিছে, বালিত কিছুমান পেটাৰ্ণ বনাইছে, খালী ভৰিৰে কিছুমান ডিজাইন তাই বালিত বনাইছে। দ্য চাইলেঞ্চ ইজ গল্ডেন, দ্য ফ্ৰীডম ইজ চুইট। আৰু তাইৰ মতে চাইলেঞ্চটো গল্ডেন হয়, মানে নিস্তব্ধতা সোণালীত। আচলতে তাই মাকৰ বা দেউতাকৰ ইনষ্ট্ৰাকশ্যনখিনি শুনি 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 ইমানেই বেছি ইৰিটেট হৈ গৈছে যাৰ বাবে তাই এতিয়া কি বিচাৰিছে, অলপমান চাইলেঞ্চ বিচাৰিছে, অলপমান নিস্তব্ধতা বিচাৰিছে আৰু অলপমান ফ্ৰীডম বিচাৰিছে, যিটো ফ্ৰীডম তাইৰ বাবে চুইট। দ্য ফ্ৰীডম ইজ চুইট। আচলতে এমাণ্ডাই কি কৰিছে, প্ৰত্যেকবাৰে মাকে যিমানখিনি কথা কৈছে তাই এগেইনষ্টত তাই কি কৰিছে, নিজকে অলপ বেলেগ ধৰণে তাই কল্পনা কৰিছে। মাকে বিচাৰিছে তাইক সদায় নিট এণ্ড ক্লিন হৈ থাকক, তাই কিছুমান গুড হেবিটছ কাল্টিভেট কৰক, ভালদৰে থাকক। কিন্তু তাই আকৌ কি কৰিছে, নিজকে বেলেগ এটা লেভেলত তাই নিজকে চিন্তা কৰিছে। তাই অৰ্ফেন হৈ থাকিব খুজিছে, তাই লেতেৰা পেতেৰা হৈয়ে থাকিব বিচাৰিছে, য'ত মাকে তাইক ক্লিন হৈ থকাটো বিচাৰিছে। চ' তাই কমপ্লিটলি এখন বেলেগ ৱৰ্ল্ডত মানে তাই থাকিব বিচাৰিছে। So now let's move on the next stanza. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? So ইয়াত আকৌ মাকে কি কৰিছে, আমাণ্ডাক কৈছে যে don't eat that chocolate, Amanda. Amanda সেই চকলেটটো নাখাবা। So here Amanda's mother reminds her that she has the problem of acne, so she must not eat the chocolate. তাই কি আছে, একনিৰ প্ৰব্লেম আছে। একনিক মিনছ পিম্পলছ। আমাৰ অইলি স্কিন হ'লে আমাৰ মুখত কি উঠে, গুটি উঠে।
আৰু এই পিম্পলছবিলাক কি হয় বেছি হৈ যায় যেতিয়া আমি চকলেটৰ নিচিনা কিছুমান বস্তু খাওঁ চ' মাকে আমাণ্ডাক এই কথাটো ৰিমাইণ্ড কৰি দিছে যে তাইৰ কি আছে একনিৰ প্ৰব্লেম আছে তাইৰ মুখত পিম্পলছ আছে চ' যাৰ বাবে তাই চকলেট খোৱাটো ভাল নহয় চকলেট ইজ আনহেল্ডি ফৰ হাৰ চ' সেইবাবে মাকে আমাণ্ডাক কৈছে যে চকলেট নাখাবা তোমাৰ একনিৰ কথা তুমি পাহৰি নাযাবা ৰিমেম্বাৰ মনত ৰাখিবা And her mother also asked her to look at her when she is speaking to Amanda. মাকে এই কথাটো আমাণ্ডাক কৈছে যে যেতিয়া মই তোমাৰ লগত কথা পাতি থাকোঁ তেতিয়া তুমি মোৰ ফালে চাবানে তাৰমানে কি কৰিছে আমাণ্ডাক যেতিয়া মাকে কথাখিনি কৈ থাকে তাই মাকৰ ফালে নাচায় তাই মাকক ইগন'ৰ কৰি থাকে আৰু যাৰ বাবে কি কৰিছে মাকৰ খং উঠিছে আচলতে আৰু মাকে সেইবাবে কৈছে যে যেতিয়া মই তোমাক কৈ থাকোঁ তেতিয়া তুমি মোলৈ চাবানে So now let's see here in the next stanza. I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. So here Amanda imagines herself as Rapunzel. Do you know the story of Rapunzel? তোমালোকে Rapunzelৰ storyটো জানানে? So Rapunzel is a fairy. তোমালোকে এইটো ষ্টৰিটো নিশ্চয় শুনিছা ৰেপুঞ্জেল এজনী পৰী হয় and she has very long hair and she is captivated in a tower by an witch ৰেপুঞ্জেলক কি কৰিছিলে এজনী উইচ মানে এজনী ডাইনীয়ে কি কৰিছিলে টাৱাৰত বন্ধ কৰি দিছে আৰু কেপটিভেট কৰি ৰাখিছে আৰু ৰেপুঞ্জেলৰ কি আছে খুব দীঘল একোচা চুলি আছে যিকোচা চুলি তাই কি কৰিছিলে টাৱাৰটোৰ পৰা তললৈ পেলাই থৈছিলে আৰু সেই চুলিখিনিয়েদি সেই উইচজনী বা সেই ডাইনীজনী ওপৰলৈ অহা যোৱা কৰি আছিলে চ' তোমালোকে পিকচাৰটোত দেখিছা নিশ্চয় চ' এইবাৰ কি কৰিছে আমাণ্ডাই নিজকে ৰেপুঞ্জেল বুলি কল্পনা কৰিছে তাই কৈছে যে আই এম ৰেপুঞ্জেল মই ৰেপুঞ্জেল হয় আই হেভ নট কেয়াৰ লাইফ ইন আ টাৱাৰ ইজ ট্ৰেংকুইল এণ্ড ৰেয়াৰ আৰু তাই কি কৰিছে তাই এইটো কথা ভাবিছে যে এটা টাৱাৰত লাইফটো খুব কি হয় ট্ৰেংকুইল হয় মানে খুব পিচফুল হয় কাম হয় আৰু ৰেয়াৰ হয় অকণমান আনকমন হয় তাই কি কৰিছে এজ এ ৰেপুঞ্জেল তাই থাকিব বিচাৰিছে ওখ সেই টাৱাৰটোত গৈ তাই অকলে আচলতে থাকিব বিচাৰিছে তাই ভাবিছে যে টাৱাৰত কি হ'ব তাইৰ লাইফটো খুব পিচফুল হ'ব তাইক তাত মানে অশান্তি দিবলৈ কোনোৱে নাথাকিব but she will confirm that she would certainly never let down her hair like Rapunzel কিন্তু তাই এটা কথা কনফাৰ্ম কৰিব যাতে তাই ৰেপুঞ্জেলৰ নিচিনাকে দীঘল চুলিকোছা টাৱাৰটোৰ পৰা তললৈ পেলাই নিদিয়ে কাৰণ ৰেপুঞ্জেলৰ চুলিকোছা দীঘল আছিলে যিকোছা তললৈ পেলাই থোৱাৰ কাৰণে উইচজনী ওপৰলৈ অহা যোৱা কৰিব পাৰিছিলে কিন্তু আমাণ্ডা যদিও ৰেপুঞ্জেলৰ নিচিনাকৈ টাৱাৰটোত থাকিব তাই কিন্তু দীঘল চুলিকোছা তললৈ পেলাই নথয় কাৰণ তাই নিবিচাৰে কোনোবা ওপৰলৈ উঠি আহক টাৱাৰটোলৈ আৰু আহি তাইক কি কৰক অশান্তি দিয়ক because she wants some peace and freedom she wants to live alone in tower তাই আচলতে ইমানেই বেছি ইৰিটেট হৈ আছিলে ফেড আপ হৈ আছিলে তাই মাৰমেড হৈ অকলে থাকিবলৈ ভাল পাব তাই অৰফেন হৈ মাক দেউতাক নোহোৱাকৈ থাকিবলৈ ভাল পাব তাই অকলশৰে টাৱাৰত থাকিবলৈ ভাল পাব কিন্তু তাই কি কৰিব বিচাৰিছে তাই অকলশৰীয়াকৈ থাকিব বিচাৰিছে she does not want to interfere by anyone তাই নিবিচাৰে যাতে কোনোবাই তাই কি কৰক তাইক মানে লাইফত ইণ্টাৰফেয়াৰ কৰক তাই অলপমান কি বিচাৰিছে পিচ বিচাৰিছে so now let's move on to the last stanza of this poem stop that sulking at once Amanda you are always so moody Amanda anyone would think that nagged at you Amanda so এই লাষ্ট stanzaটোত আকৌ মাকে আমাণ্ডাক কৈছে যে stop that sulking at once Amanda sulking means in a bad mood মাকে আমাণ্ডাক কৈছে যে আমাণ্ডা এনেকৈ বেড মুড এটা বেয়া মুড লৈ থকাটো বন্ধ কৰা
You were always so moody, Amanda. So moody means unstable, খুব অস্থিৰ. So মাকে আকৌ আমান্দাক কৈছে যে তাই ইমান আনষ্টেবল হৈ তাই ইমান অস্থিৰ হৈ থাকে. চ' মাকে এইটো বিচাৰিছে যাতে এমেণ্ডাই কি কৰক, এমেণ্ডাৰ মুডটো ভাল হৈ থাকে, এমেণ্ডাই ইমান আনষ্টেবল হৈ থাকিব নালাগে. Anyone would think that I nagged at you, Amanda. আৰু মাকে এইটো কৈছে যে তাই যে ইমান বেড মুডত থাকে, তাই যে ইমান আনষ্টেবল হৈ থাকে, মুডি হৈ থাকে. চ' এইখিনি দেখি কোনোবাই হয়তো ভাবিব যে কি কৰিছে, মাকে তাইক নেগড কৰিছে. নেগ মিনছ হেৰেছ কৰিছে, মাকে তাইক অত্যাচাৰ কৰিছে বুলি ভাবিব. চ' her mother wants her to stop behave in a very sulking or in a moody way. তাই মানে ইমান বেছি চাল্কিং হৈ থকাটো, ইমান বেছি বেড মুডত থকাটো বা ইমান আনষ্টেবল হৈ থকাটো মাকে বিচৰা নাই. কাৰণ অন্য কোনোবাই দেখিলে হয়তো ভাবিব যে মাকে তাইক কি কৰিছে, হেৰেছ কৰিছে, মাকে তাইক সদায় কি কৰি থাকে, অত্যাচাৰ কৰি থাকে. চ' এইটো এটা বহুত ধুনীয়া পয়েম হয়. তোমালোকে নিশ্চয় এমেণ্ডা হিচাপে নিজকে ইমেজিন কৰিছা. তোমালোককো কি কৰিছে, হয়তো তোমালোকৰ পেৰেণ্টছে কিছুমান কথাৰ কাৰণে তোমালোকক কি কৰি থাকে, হকা বাধা কৰে, তোমালোকৰ কিছুমান কামত ইণ্টাৰফেয়াৰ কৰে. বাট all these are for our welfare. এই গোটেইখিনি আচলতে আমাৰ ভালৰ কাৰণে হয়. আমাক যে ইমানখিনি ইনষ্ট্ৰাকশ্যন দিয়ে আমাৰ পেৰেণ্টছে, সেইখিনি কি কৰে, তেওঁলোকে আচলতে বিচাৰে, তেওঁলোকে এইটো বিচাৰে যাতে we live a very good life, and they wants to inculcate some good habits in us. তেওঁলোকে কি বিচাৰে যে আমি কিছুমান যাতে গুড মেনাৰ্ছ আমি কাল্টিভেট কৰোঁ, গুড হেবিটছ আমি কাল্টিভেট কৰোঁ, আমি যাতে আমাৰ নিজৰ যিখিনি ডিউটিজ আছে সেই ডিউটিজখিনি যাতে ভালদৰে পালন কৰোঁ. চ' সেইটো আমাৰ পেৰেণ্টছে বিচাৰে, যাৰ বাবে তেওঁলোকে আমি কিবা এটা বেয়া কৰিলে আমাক কি কৰে, হকা বাধা কৰে. চ' তেওঁলোকে আচলতে আমাৰ ভালৰ কাৰণে কৰে. কিন্তু যেতিয়া আমি টিনেজত থাকোঁ, আমাৰ কাৰণে সকলোবিলাক কি হয়, এনেকুৱা লাগে যেন আমাৰ ফ্ৰীডমখিনি নাইকিয়া হৈ গৈছে, আমাক যেন কোনোবাই কি কৰিছে, কেপচাৰ কৰি ৰাখিব বিচাৰিছে. চ' এইটো আমি ভাবোঁ, এইটো আচলতে কি হয়, সেই এইজটোৰে এটা মানে প্ৰব্লেম, সেইটো এটা আমাৰ সেই পিৰিয়ডটোত তেনেকুৱা হৈ যায়. কিন্তু আমি এই কথাটো বুজাটো উচিত যে এই কথাখিনি যেনেকৈ আমান্দাক মাকে কৈছে, আমাকো আমাৰ পেৰেণ্টছে যদি কয়, সেইখিনি আমাৰ ভালৰ কাৰণে হয়. চ' উই শুড ট্ৰাই টু follow their instruction. We should try to cultivate good habits in us. আমি কি কৰিব লাগে, আমি কিছুমান ভাল হেবিটছ আমাৰ গাত ৰাখিব লাগে, আমি কাল্টিভেট কৰিব লাগে. So here we complete this poem. I hope all of you have understood this poem. So that's for today. Thanks for watching the video. Please don't forget to like, share and subscribe my channel. Thank you once again.